হেল্ল' ষ্টুডেণ্টছ, অহাকালি যিহেতু তোমালোকৰ মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা, তো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে বিজ্ঞানৰ কুৱেশ্যন পেপাৰ টান আহিব নেকি। অলৰেডি ইয়াৰ ওপৰত বহুতেই ভিডিঅ' বনাইছে আৰু বহুতেই কৈ আছে যে বিজ্ঞানৰ কুৱেশ্যন পেপাৰ বহুত টান আহিব, আৰু এই কথাষাৰ শুনি বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু ভয় খাই আছে। আৰু বহুতেই কৈ আছে যিহেতু বিজ্ঞানৰ কুৱেশ্যন পেপাৰ আণ্ডাৰষ্টেণ্ডিং, নলেজ টাইপ আৰু কনচেপচুৱেল টাইপৰ পৰা হয়, তো সেইকাৰণে বিজ্ঞানৰ কুৱেশ্যন পেপাৰ বহুত টান আহিব। একচুৱেলি বিজ্ঞানৰ কুৱেশ্যন পেপাৰ একেবাৰে ইজি নহয়, কিন্তু সিহঁতে কোৱাৰ দৰে একেবাৰে হাৰ্ডো নহয়। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে যে বিজ্ঞানৰ কুৱেশ্যন পেপাৰ তিনিটা টাইপত আহে। এটা হ'ব একেবাৰে ইজি, তাৰপিছত আহিব এভাৰেজ, আৰু তাৰপিছত হাৰ্ড। বিজ্ঞানৰ কুৱেশ্যন বিলাক আণ্ডাৰষ্টেণ্ডিং, নলেজ টাইপৰ হ'লেও তোমালোকে পাছ কৰিব পৰা কুৱেশ্যন বিলাক দিব। তো আজিৰ ভিডিঅ' তোমালোকক দেখুৱাম যে বিজ্ঞানৰ কুৱেশ্যন বিলাক ইজি কিমান পাৰ্চেণ্ট আহিব, এভাৰেজ কিমান পাৰ্চেণ্ট আহিব, আৰু ডিফিকাল্ট কিমান পাৰ্চেণ্ট আহিব। কিন্তু ইয়াৰ আগতে যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পাই যোৱা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভয় খাব নালাগে। যিসকলে নেকি বিজ্ঞান লৈ পেলাই চিন্তা কৰি আছিলা, ভয় খাই আছিলা, তো তোমালোকে ভয় খাব নালাগে। বিজ্ঞান কুৱেশ্যন পেপাৰ মানিছো হাৰ্ড আহে, কিন্তু তোমালোকে পাছ কৰিব পৰা মতে যিহেতু তিনিটা টাইপত আহে, ইজিও আহিব, তো ভয় খাব নালাগে। কেইদিনমান আগতে মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ আৰু সেইখন ভিডিঅ'ত দেখুৱাইছিলোঁ যে ব্লু প্ৰিণ্ট ইউজ কৰি কেনেকৈ পঢ়িব লাগে, একেবাৰে ইজি হৈ যায়। আৰু বহুত ছাত্ৰ ছাত্ৰীক মই ইমেইল যোগেদি ব্লু প্ৰিণ্ট চেণ্ড কৰিছোঁ, যিসকলে ব্লু প্ৰিণ্ট ইউজ কৰি কিন্তু তেওঁলোকে ভাল মাৰ্ক পাব। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভালা তোমালোকক দেখুৱাই দিওঁ যে কুৱেশ্যন পেপাৰ যিহেতু তিনিটা টাইপত আহে, ইজি কিমান পাৰ্চেণ্ট আহিব, এভাৰেজ কিমান পাৰ্চেণ্ট আহিব, আৰু ডিফিকাল্ট কিমান পাৰ্চেণ্ট আহিব। তো ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় সকলোৰে হাতত ব্লু প্ৰিণ্ট আছে, আৰু কেইদিনমান আগতে মই বহুত ছাত্ৰ ছাত্ৰীক ইমেইল যোগেদি ব্লু প্ৰিণ্ট চেণ্ড কৰিছোঁ। এইখন তোমালোকে চাব পাৰিছা জেনেৰেল ছায়েন্সৰ ব্লু প্ৰিণ্ট, আৰু ইয়াত ওপৰত লিখা আছে সেৱা ব্লু প্ৰিণ্ট জেনেৰেল ছায়েন্স। অহাকালি যিহেতু তোমালোকৰ জেনেৰেল ছায়েন্সৰ পৰীক্ষা, আৰু জেনেৰেল ছায়েন্সৰ ব্লু প্ৰিণ্টৰ একেবাৰে তলত তোমালোকে চাব পাৰিবা যে ক'ৰ পৰা কিমান পাৰ্চেণ্ট কুৱেশ্যন আহিব। ইয়াত তোমালোকে চাব পাৰিছা ডিফিকাল্টি লেভেল, তিনিটা লেভেল দিয়া আছে। ডিফিকাল্টি অৰ্থাৎ হাৰ্ড আহিব 10%, এভাৰেজ আহিব 60%, আৰু ইজি আহিব 30%। হয়, বিজ্ঞানৰ কুৱেশ্যন বিলাক বেছিভাগ কনচেপচুৱেল টাইপৰ হয়। কুৱেশ্যন বিলাক কনচেপচুৱেল টাইপৰ হ'লেও কিন্তু বেছিভাগ হাৰ্ড নহয়। তোমালোকে নিশ্চয় চাব পাৰিছা যে হাৰ্ড আহিব 10%, বাকী এভাৰেজ আহিব 60%, আৰু একেবাৰে ইজি আহিব 30%। এতিয়া কথাটো হ'ল যে যিহেতু কুৱেশ্যন বিলাক কনচেপচুৱেল টাইপৰ বেছি আহিব, তো তোমালোকে ভাল মাৰ্কছ গেইন কৰিবলৈ হ'লে তোমালোকে কিতাপখন কিন্তু কমপ্লিট পঢ়িব লাগিব, আৰু কিতাপখন ভালকে বুজিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টোৰ শেষত বেয়া ছাত্ৰ ছাত্ৰীসকলক মই ক'ব বিচাৰিছোঁ, যদি তোমালোকে একেবাৰে ভয় খাই আছা যে কিতাপ পঢ়াই নাই ফেইল কৰিবা বুলি, তো তোমালোকক কমন দিম। যদি তোমালোকৰ কমন লাগে তেন্তে ডেছক্ৰিপশ্যনত ইমেইল দিয়া আছে, তোমালোকে মোক ইমেইলত যোগাযোগ কৰিব পাৰিবা। একচুৱেলি এনেই মই ছাত্ৰ ছাত্ৰীসকলক কমন নিদিওঁ, কিন্তু মেথছত এজন ষ্টুডেণ্টক কমন দিছিলোঁ, আৰু মোৰ কমনৰ পৰা ডিৰেক্টলি 50 মাৰ্কছ আহি গৈছে। একচুৱেলি মই কমনৰ ভিডিঅ' বনোৱা নাই, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, সেইকাৰণে বনোৱা নাই। তো যাৰ যাৰ কমন লাগে তেন্তে ডিৰেক্টলি মোক ইমেইল কৰিব পাৰিবা।